আজি আমি 39 নং 5 নং চেৰফাং সমষ্টিত আমাৰ যিমান বিপিএফ দলৰ শুভকাংক্ষী আছে কৰ্মকৰ্তাসকল আছে তেওঁলোকে সকলোৱে লগ লাগি আজি এটা সিদ্ধান্ত লৈছে গোটেই 5 নং চেৰফাং সমষ্টিত প্ৰত্যেকটা গাঁৱত প্ৰত্যেকটা এলেকাত বিপিএফ দলে এটা কাৰ ৰেলীৰ আয়োজন কৰিছে যাৰ কাৰণে আজি আমি সকলোৱে কাৰ লৈ সাজু আছো আৰু আমাৰ যিমান 5 নং চেৰফাং সমষ্টিত অন্তৰ্গত যিমানখিনি গাঁও আছে প্ৰত্যেকটা গাঁৱত আমি মাছবাটৰ পৰা আৰম্ভ কৰি বাহিপুখুৰী লামাবাৰী ধনচিৰি মেৰাবিল শিলংখুটি ধনচিৰি ঘাট উৰাং দেৱালখণ্ড খামতুবাৰী হাবিগাঁও এই গোটেইকেইটা অঞ্চলত আমি কাৰ ৰেলীৰ আয়োজন কৰিছোঁ আশা ৰাখিছোঁ ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন জনাইছে আৰু এই সমৰ্থনে বিপিএফৰ ভেটি মজবুত কৰিব বুলি আমি আশাবাদী মানে সৰু বুলি নাভাবোঁ আমাৰ ইয়াত বিপিএফ দল আছে বিজেপি আছে ইপিপিএল আছে কিন্তু আমাৰ এটা বিশ্বাস যে এইবাৰ বিপিএফ দলৰ লগত কাৰো প্ৰতিদ্বন্দ্বিতা নহয় বিপিএফ দলে 5 নং চেৰফাং সমষ্টি নহয় গোটেই বিটিচিত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত আৰু এই নিশ্চিত আমি 5 নং চেৰফাং গোটেই বিটিচিবাসী ভোটাৰ ৰাইজে তেওঁলোকৰ যি স্বতঃস্ফূৰ্ত সমৰ্থন স্বতঃস্ফূৰ্ত তেওঁলোকৰ যি ইচ্ছা মনোবল দেখি আমি আনন্দিত হৈছোঁ আৰু আমি বিশ্বাসী যে আমি গোটেই বিটিচিত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত চৰকাৰ গঠন কৰিব পাৰিম সেপ্টেম্বৰত যেহেতু নিৰ্বাচন হ'ব আপোনালোক প্ৰস্তুতি আমাৰ এটা কথাত এটা বাক্যত ক'বলৈ গ'লে আমাৰ নিৰ্বাচনী প্ৰচাৰ প্ৰায় তুংগত আমি বিপিএফ দলৰ যিমান কৰ্মকৰ্তা আছে তেওঁলোকে কঁকালত টঙালি বান্ধিছে আমি মাত্ৰ ৰাইজৰ মাজত সোমাই যাব বিচাৰিছোঁ ৰাইজৰ আস্থা ভাজন হ'ব বিচাৰিছোঁ ৰাইজে যাতে আমাক সমৰ্থন কৰে তাৰ কাৰণে আমি ৰাইজে বিচৰা ধৰণে আঁচনিসমূহ আমি প্ৰস্তুত কৰিছোঁ আশা ৰাখিছোঁ নিশ্চয় গোটেই বিটিচিবাসী ৰাইজে হাগ্ৰামা মহিলাৰীৰ সেই আস্থা বিশ্বাসত ৰাখি আমাক ভোটদান দি জয়যুক্ত কৰি হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আমি বিটিচিত চৰকাৰ গঠন কৰিব পাৰিম Hey!